যিহেতু এনেকুৱা ধৰণেৰে ৰাজ্যবিলাকত ক্ষোভ হৈছে, জনগণৰ কথা মতে ৰাইজে চৰকাৰসমূহে তাত মানি লৈছে। অসম চৰকাৰকো মই ৰাইজৰ দাবী মানি ল'বলৈ দাবী জনাইছোঁ। অকল অৰুণোদয় নহয়, এই চৰকাৰখন থকাৰ পৰা অসমৰ জনগণৰ মুখ্যমন্ত্ৰীয়ে ভাষণত ভাল কথা কয়, কিন্তু তেওঁলোকে যিবিলাক গাৰ্জেন মিনিষ্টাৰৰ যোগেদি অকল বিজেপি শাসক দলক সমৰ্থন নকৰিলে চাউল কাটি দিম, কাৰ্ড কাটি দিম, ঘৰ কাটি দিম বুলি যোৱা সময়ছোৱাত ভাবুকি দি আহিছে। আৰু যোৱাকালি ভৱেশ কলিতা ডাঙৰীয়াই ৰাজহুৱাকৈ ভাবুকি দিছে। আৰু এনেকুৱা কথা কোৱাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ভৱেশ কলিতাৰ জবাবদিহি কৰিব লাগে। তেখেতে গোটেই অসমৰ বিভিন্ন জিলাত এটা বাতৰি দিব, আৰু তেওঁলোকৰ যিজন দলপতি মুখ্যমন্ত্ৰীও এই সভাপতিৰ তলত আছে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ স্বাৰ্থত, গণতন্ত্ৰৰ স্বাৰ্থত ভৱেশ কলিতাক জবাবদিহি কৰিব লাগে। আৰু এনেকুৱা হ'লে আমি নিশ্চয় প্ৰতিবাদ কৰিম। আমি চৰকাৰৰ যিবিলাক ভুল সিদ্ধান্ত তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাইজে আমাক বৰ্তমান বিধানসভাত বহাইছে, ইয়াৰ প্ৰতিবাদ হ'ব। যিহেতু এনেকুৱা ধৰণেৰে ৰাজ্যবিলাকত ক্ষোভ হৈছে, জনগণৰ কথা মতে ৰাইজে চৰকাৰসমূহে তাত মানি লৈছে। অসম চৰকাৰকো মই ৰাইজৰ দাবী মানি ল'বলৈ দাবী জনাইছোঁ। অকল অৰুণোদয় নহয়, এই চৰকাৰখন থকাৰ পৰা অসমৰ জনগণৰ মুখ্যমন্ত্ৰীয়ে ভাষণত ভাল কথা কয়, কিন্তু তেওঁলোকে যিবিলাক গাৰ্জেন মিনিষ্টাৰৰ যোগেদি অকল বিজেপি শাসক দলক সমৰ্থন নকৰিলে চাউল কাটি দিম, কাৰ্ড কাটি দিম, ঘৰ কাটি দিম বুলি যোৱা সময়ছোৱাত ভাবুকি দি আহিছে। আৰু যোৱাকালি ভৱেশ কলিতা ডাঙৰীয়াই ৰাজহুৱাকৈ ভাবুকি দিছে। আৰু এনেকুৱা কথা কোৱাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ভৱেশ কলিতাৰ জবাবদিহি কৰিব লাগে। তেখেতে গোটেই অসমৰ বিভিন্ন জিলাত এটা বাতৰি দিব, আৰু তেওঁলোকৰ যিজন দলপতি মুখ্যমন্ত্ৰীও এই সভাপতিৰ তলত আছে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ স্বাৰ্থত, গণতন্ত্ৰৰ স্বাৰ্থত ভৱেশ কলিতাক জবাবদিহি কৰিব লাগে। আৰু এনেকুৱা হ'লে আমি নিশ্চয় প্ৰতিবাদ কৰিম। আমি চৰকাৰৰ যিবিলাক ভুল সিদ্ধান্ত তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাইজে আমাক বৰ্তমান বিধানসভাত বহাইছে, ইয়াৰ প্ৰতিবাদ হ'ব। যিহেতু এনেকুৱা ধৰণেৰে ৰাজ্যবিলাকত ক্ষোভ হৈছে, জনগণৰ কথা মতে ৰাইজে চৰকাৰসমূহে তাত মানি লৈছে। অসম চৰকাৰকো মই ৰাইজৰ দাবী মানি ল'বলৈ দাবী জনাইছোঁ। অকল অৰুণোদয় নহয়, এই চৰকাৰখন থকাৰ পৰা অসমৰ জনগণৰ মুখ্যমন্ত্ৰীয়ে ভাষণত ভাল কথা কয়, কিন্তু তেওঁলোকে যিবিলাক গাৰ্জেন মিনিষ্টাৰৰ যোগেদি অকল বিজেপি শাসক দলক সমৰ্থন নকৰিলে চাউল কাটি দিম, কাৰ্ড কাটি দিম, ঘৰ কাটি দিম বুলি যোৱা সময়ছোৱাত ভাবুকি দি আহিছে। আৰু যোৱাকালি ভৱেশ কলিতা ডাঙৰীয়াই ৰাজহুৱাকৈ ভাবুকি দিছে। আৰু এনেকুৱা কথা কোৱাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ভৱেশ কলিতাৰ জবাবদিহি কৰিব লাগে। তেখেতে গোটেই অসমৰ বিভিন্ন জিলাত এটা বাতৰি দিব, আৰু তেওঁলোকৰ যিজন দলপতি মুখ্যমন্ত্ৰীও এই সভাপতিৰ তলত আছে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ স্বাৰ্থত, গণতন্ত্ৰৰ স্বাৰ্থত ভৱেশ কলিতাক জবাবদিহি কৰিব লাগে। আৰু এনেকুৱা হ'লে আমি নিশ্চয় প্ৰতিবাদ কৰিম। আমি চৰকাৰৰ যিবিলাক ভুল সিদ্ধান্ত তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাইজে আমাক বৰ্তমান বিধানসভাত বহাইছে, ইয়াৰ প্ৰতিবাদ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।